ডিচেম্বৰ মাহ অহাৰ লগে লগে কি হয় মনবিলাক খুব এটা আনন্দত ফূৰ্তি লাগে নহয়নে বাৰু কাৰণ কেলৈ ডিচেম্বৰৰ আধাৰ পৰাই হওক বা ডিচেম্বৰ মাহটোৰ পৰাই চাৰিওফালে পিকনিকলৈ যোৱা হয় আৰু এনেকৈ বনভোজ আদি আমি বা অন্য খানাও খাওঁ এয়া আমাৰ ঘৰত এওঁলোকৰ অফিচৰ ষ্টাফে কালি পাৰ্টি কৰিলে তো তাকেই মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ চাওকচোন আজিকালি এয়া হাঁহ জ্বলাই আছে আজিকালি ইমান সহজ মানে কি ক'ম আৰু চব সহজতকৈ সহজ পদ্ধতি ওলাই আছে এয়া হাঁহ জ্বলাইছে এনেকৈ যদিও জুই জ্বলোৱা আছে তথাপিতো তেওঁলোকে এনেকৈ গেছতে হাঁহ জ্বলাইছে মানে কি এনেই গুচাই মেলি ল'লে তাৰপিছত এনেকৈ জ্বলাইছে খুব সহজ নহয়নে বাৰু এইফালে এটা চফা কৰি আছে আৰু এইফালে জ্বলাই আছে দুটা হাঁহ তেওঁলোকৰ ষ্টাফৰ পৰা 7জন আহিছিলে মানুহ আৰু আমি 2জন আৰু বেলেগ তেনেকৈ নাছিল পিছত মাতিলোঁ পিছত আমাৰ ভতিজাহঁতক খাবৰ সময়ত মাতি দিয়া হ'ল এয়া চাওকচোন দুটাকৈ হাঁহ বহুতে হয়তো বেয়া পাব জীৱবধ কৰি পেলাই আমি এনেকৈ আনন্দ ফূৰ্তি কৰিও বা খাওঁ কিন্তু কি কৰিব এইটোৱেই আৰু ন আজিকালি উপায় নাই মই কিন্তু নাখাওঁ দেই হাঁহ মই মাছ খাইছোঁ বা খোৱা হৈছে এয়া এনেকৈ কমল বুলি কয় এয়া কমলে মাংস কাটিছে গোটেইখিনি তেওঁলোকে কৰিছে বাৰু দেই মই মাত্ৰ যোগাৰখিনি উলিয়াই দিছোঁ বা ভিতৰৰ পৰা বাকী তেওঁলোকে কৰি আমাৰ চোতালতে এয়া বনাইছে এয়া এইফালে আহিছে আৰু তেওঁলোকৰ যিখিনি ষ্টাফ আহিছে এইবিলাক আমাৰ দেৱৰে লাগে এয়া কোমোৰা আৰু আলু এয়া এনেকৈ দি দিছে আৰু তেওঁলোকে বনাই একো নাই ये देवर जी ये क्या फ्राई कर रहे हैं इन लोग ना वो नागालैंड से आए हैं नागालैंड आसाम नहीं है ये नागालैंड ये मछली এয়া দেখিছে আপোনালোকে আমাৰ বড়োসকলৰ পিঠাগুড়ি আঞ্জা অনলা খাৰে বুলি কয় এইটো আমাৰ থাকে এয়া পিঠাগুড়ি দি পেলাই বনোৱা হৈছে এইফালে মাছ আছে দেৱৰটোৱে বনাই আছিল মাছ পাভ মাছ আছিল ৰৌ মাছ আছিল আৰু এইদৰে সকলোৱে আনন্দ ফূৰ্তি কৰি আমি এসাঁজ খালোঁ এয়া এওঁলোকৰ অফিচাৰ এই 2জন তেওঁলোকক এনেকৈ টেবুলত দিছে আৰু কাঁহৰ কাঁহীত দিয়া হৈছে বাকীবিলাকে আমি ডিছতে খালোঁ খুব এটা ভাল লগা মুহূৰ্ত তো ধৰি ৰাখিলোঁ এয়া হাঁহৰ মাংস আকৌ ভাজি লেবেৰা ভাজি আছিল আকৌ এইটো আমাৰ বড়োসকলৰ যিটো খাৰ আঞ্জা বুলি কয় অনলা খাৰী সেয়া আছিল তাৰপিছত মাছ পাভ মাছ ৰৌ মাছ এইবোৰ ভাগে ভাগে বনালে আৰু বনাই মেলি আৰু এটা জ্বলা চাটনি বনাইছিল দেই শুকান মাছ দি পেলাই আৰু বেলেগ এজনে এইজন আমাৰ এওঁক শেষত দেখুৱাই দিছোঁ আৰু সকলোৱে মিলি পেলাই খালোঁ আৰু আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়াই দিলোঁ কেনে লাগিল জনাবলৈ নাপাহৰিব আৰু যিসকলে মাংস নাখায় তেওঁলোকে ইগন'ৰ কৰিব ঠিক আছে আজিলৈ ইমানেই আছিল ভিডিঅ'টো